বিজেপি চৰকাৰৰ দিনত কেৱল জুবিন গাৰ্গৰ ছবিয়ে মচি পেলোৱা হোৱা নাই। জুবিন গাৰ্গৰ আদৰ্শক ইতিমধ্যে হত্যা কৰা হৈছে। বিজেপি চৰকাৰৰ দিনত জুবিন গাৰ্গৰ আদৰ্শক হত্যা কৰা হৈছে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে। জুবিন গাৰ্গে গছ ভাল পাইছিল, কিন্তু সেই গছও ধ্বংস কৰা হৈছে বুলি এতিয়া এক প্ৰকাৰ উল্লেখ কৰা হৈছে। জুবিন গাৰ্গে যি ধৰণে জাতি জনজাতি হিন্দু মুছলমানৰ সমন্বয়ৰ কথা কৈছিল, সেই সকলোবিলাক কিন্তু এতিয়া নাইকিয়া কৰাৰ প্ৰতিফলন ঘটিছে। জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ হৃদয়ত আছে বুলি এক প্ৰকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে লুৰিণজ্যোতি গগৈ। ডাঙৰ খবৰে মুহূৰ্তত সবিস্তাৰে আপোনালোকৰ মাজত লৈ আহিছোঁ। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যি ধৰণে মন্তব্য কৰিছিল, সেই মন্তব্যৰ কিন্তু এক প্ৰকাৰ উত্তৰ দিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। আমি জনাইছোঁ সেই মন্তব্যক এক প্ৰকাৰ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে কৈছে যে জুবিন গাৰ্গৰ আদৰ্শক হত্যা কৰা হৈছে বিজেপি চৰকাৰৰ দিনত। জুবিন গাৰ্গে গছ ভাল পাইছিল, কিন্তু সেই গছ ধ্বংস কৰা হৈছে বুলি লুৰিণজ্যোতি গগৈয়ে এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গে জাতি জনজাতি হিন্দু মুছলমানৰ সমন্বয়ৰ কথা কৈছিল, কিন্তু এই সকলোবিলাক নাইকিয়া কৰাৰ প্ৰতিফলন ঘটিছে বুলি এক প্ৰকাৰ উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ হৃদয়ত আছে, এই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰেশ বৰুৱাক সোধক যে ৱে ভৰা কোন? শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা যি মন্তব্য, সেই মন্তব্যৰ এতিয়া সমালোচনা কৰিছে এজিপিৰ সভাপতিগৰাকীয়ে। আমি জনাই গৈছোঁ লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যেই সমালোচনা কৰিছে আৰু লুৰিণজ্যোতি গগৈয়ে এই কথা উল্লেখ কৰিছে যে বিজেপি চৰকাৰৰ দিনত কেৱল জুবিন গাৰ্গৰ ছবিয়ে মচি পেলোৱা হোৱা নাই। জুবিন গাৰ্গৰ যিসমূহ আদৰ্শ, সেই আদৰ্শকো বিজেপি চৰকাৰৰ দিনত হত্যা কৰা হৈছে বুলি এই কথা উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। জুবিন গাৰ্গে গছ ভাল পাইছিল, কিন্তু সেই গছ ধ্বংস কৰা হৈছে। জুবিন গাৰ্গে জাতি জনজাতি হিন্দু মুছলমানৰ যি সমন্বয়ৰ কথা কৈছিল, সেই সমন্বয়ৰ কথা কোৱা সকলোবিলাক ইতিমধ্যে নাইকিয়া কৰাৰ প্ৰতিফলন ঘটিছে। জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ হৃদয়ত আছে বুলি শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক তীব্ৰভাৱে সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত আৰু কি কৈছে, মন্তব্য আছে, মন্তব্য লৈ আহিছোঁ। যিবোৰ কথা কৈ আছিলে, সমন্বয়ৰ কথা, গছ গছনি ৰোৱাৰ কথা, প্ৰকৃতি জীৱকুলৰ প্ৰতি মৰম দয়া ভাল পোৱা, সমাজত সকলোকে সমান দৃষ্টিৰে চোৱা, এই আদৰ্শক নাইকিয়া কৰাৰ যিটো অপচেষ্টা, সেই অপচেষ্টাৰে প্ৰতিফলন ঘটিছে জুবিনদাৰ এই যিখন ফটো, সেই ফটোখন মোহাৰি পেলোৱাটো। গতিকে জুবিনদা মানুহৰ হৃদয়ত আছে, হৃদয়ত থাকিব। চেষ্টা কৰি তেওঁক আৰু তেওঁৰ আদৰ্শক কেতিয়াও শেষ কৰিব নোৱাৰো। সেইকাৰণে মই ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰেশ বৰুৱাকে সোধক যে চে গুৰেভেৰা কোন? শিল্প কলা যিসকলে চৰ্চা কৰে, তেখেতসকলৰ নিজা এখন পৃথিৱী থাকে, তেওঁলোকৰ স্বাধীনতা থাকে। কাৰণ সৃষ্টিশীলতাক কোনেও কোনো নীতি, কোনো ধৰণৰ আইনে কেতিয়াও ধৰি ৰাখিব নোৱাৰে। এতিয়া কথা হ'ল কাৰ ছবি অংকন কৰিব, সেইটো শিল্পীগৰাকীৰ নিজৰ স্বাধীনতা। এতিয়া চে গুৰেভেৰা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে যিটো কথা বক্তব্য আগবঢ়াইছে, এতিয়া মই ক'ব খোজো যে পৰেশ বৰুৱা ডাঙৰীয়া ছবি আঁকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে। এতিয়া মই মুখ্যমন্ত্ৰীক কৈছো যে আপুনি পৰেশ বৰুৱা ডাঙৰীয়াকে সুধি লওক যে চে গুৰেভেৰা কোন। এইটো মই তেখেতক আহ্বান জনাইছো। গতিকে মই ক'ব খোজো যে জুবিনদাৰ ছবিখনক মুচি পেলোৱাৰ গোটেই কথাটোৰ লগত মই ভাবো যে কেৱল মাত্ৰ এখন ছবিকে মচি পেলাব খোজা হোৱা নাই, জুবিনদাৰ আদৰ্শকো আচলতে হত্যা কৰিব খোজা হৈছে, মুচি দিব খোজা হৈছে। কাৰণ এই যে তেওঁ কৈ আহিছিলে যিবোৰ কথা, গছ গছনি কাটিব নালাগে, অবাধে কাটিব নালাগে, উন্নয়ন ছাষ্টেইনেবল ডেভেলপমেণ্ট সকলোৱে বিচাৰে, কিন্তু গছ গছনি যধে মধে কাটি যি ধৰণৰ পৰিৱেশ কৰা হৈছে, যি ধৰণে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে, যিবোৰ আদৰ্শ জুবিনদাই যিবোৰ কথা কৈ আছিলে, সমন্বয়ৰ কথা, গছ গছনি ৰোৱাৰ কথা, প্ৰকৃতি জীৱকুলৰ প্ৰতি মৰম দয়া ভাল পোৱা, সমাজত সকলোকে সমান দৃষ্টিৰে চোৱা, এই আদৰ্শক নাইকিয়া কৰাৰ যিটো অপচেষ্টা, সেই অপচেষ্টাৰে প্ৰতিফলন ঘটিছে জুবিনদাৰ এই যিখন ফটো, সেই ফটোখন মোহাৰি পেলোৱাটো। গতিকে জুবিনদা মানুহৰ হৃদয়ত আছে, হৃদয়ত থাকিব। চেষ্টা কৰি তেওঁক আৰু তেওঁৰ আদৰ্শক কেতিয়াও শেষ কৰিব নোৱাৰো। সেইকাৰণে মই ক'ব খুজিছোঁ যে
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰেশ বৰুৱাকে সোধক যে চে গুৰেভেৰা কোন